ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে কাতি মাহৰ 13 তাৰিখ আৰু ইংৰাজী 2025 চনৰ অক্টোবৰ মাহৰ 31 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা দশমী তিথি আৰু শুক্লা দশমী তিথি থাকিব শনিবাৰে মধ্যৰাতি 3:45 পৰ্যন্ত। তাৰপিছত শুক্লা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 2:37 পৰ্যন্ত। তাৰপিছত শতবিশা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:18 পৰা 7:03 পৰ্যন্ত, আকৌ 9:15 পৰা 11:28 পৰ্যন্ত, আকৌ 12:25 পৰা 1:09 পৰ্যন্ত, আকৌ 2:38 পৰা 3:30 পৰ্যন্ত, আকৌ 4:57 পৰা 5:32 পৰ্যন্ত, আকৌ 5:59 পৰা 6:51 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:38। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ আত্মীয়ৰ ঘৰত আপোনাৰ প্ৰৱেশ ঘটাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। আপুনি আজি পৰিয়ালৰ কাম কাজত জড়িত হোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপুনি ঘৰখন সংঘটিত কৰাৰ সুবিধা পাব আৰু বিশেষ প্ৰচেষ্টাও আজি কিছু চলাব লাগিব যাতে আপোনালোকৰ ঘৰখন ইতিবাচক হৈ থাকে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰি তেওঁলোকে আজি ইতিবাচকতা অনুভৱ কৰিব আৰু ভৱিষ্যত পৰিকল্পনাৰ বাবে আপোনালোকে ভালদৰে কাম কৰাটো আজিৰ বাবে উত্তম সময়। গতিকে বৰ্তমান সময়খিনি আপুনি ভালদৰে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। খৰখেদাকে আজি কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে গুৰুত্বপূৰ্ণ কামবোৰ আপোনাৰ সময়মতে সম্পূৰ্ণ কৰাত কিছু অসুবিধা আহি পৰিব পাৰে আৰু মানসিক চাপৰো সৃষ্টি হ'ব। গতিকে কামৰ ওপৰত নিজকে অতিৰিক্ত বোজা নিদিব। আপুনি লাহে ধীৰে আৰু শান্তিভাৱে কৰিবলৈ যত্ন কৰিব। মনত ৰাখিব যে পৰিয়ালৰ সদস্যৰ সৈতে পৰামৰ্শ কৰিলে আপোনাৰ বহু ধৰণৰ সমস্যাৰ আজি সমাধান পাব। ব্যৱসায়িক বিষয়ত কেৰিয়াৰৰ সৈতে সিদ্ধান্ত অতি সাৱধানে ল'বলৈ চেষ্টা কৰিব। পৰিকল্পিতভাৱে কাম কৰিলেহে আপুনি ইতিবাচক ফলাফল পাব। আপোনাৰ গুৰুত্বপূৰ্ণ কাৰ্যালয়ৰ কাগজ পত্ৰ আৰু ফাইলসমূহ আজি সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰিব, নহ'লে অন্যথা আপোনালোকৰ এই ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হোৱাৰ ফলত আপোনাৰ বিভিন্ন ধৰণৰ অসুবিধাও দেখা দিব পাৰে। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক আজি সন্মান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ মধুৰ সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু ঘৰখনো আপোনালোকৰ ভাল হোৱা পৰিলক্ষিত হ'ব। আৰু কোনো কাৰণতে যাতে আপোনালোকৰ অন্য ব্যক্তিয়ে বা বাহিৰা মানুহে যাতে হস্তক্ষেপ নকৰে পৰিয়ালত, তাৰ প্ৰতি লক্ষ্য ৰাখিব। যি ধৰণৰ সমস্যা নহওক কিয় আপোনালোকে নিজৰ মাজতে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ পুনৰ মধুৰতা সৃষ্টি হোৱা দেখা পাব। প্ৰেমৰ সম্পৰ্কসমূহো আজি ঘনিষ্ঠতাপূৰ্ণ হোৱা পৰিলক্ষিত হৈছে। গতিকে আপোনালোকে সৎ হৈ চলক আৰু বিশ্বাস ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। মানসিক চাপে আজি আপোনাৰ অস্থিৰতা আৰু মূৰ ঘূৰোৱাৰ দৰে অস্বস্তি অনুভৱ কৰাব পাৰে। গতিকে প্ৰচুৰ পৰিমাণে আপোনালোকে পানী খাবলৈ যত্ন কৰিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিব আৰু ধ্যান আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব যাতে আপোনালোকৰ মানসিক চাপ নাইকিয়া হয় আৰু শাৰীৰিক দিশতো আপোনালোকে সুসংগঠিত হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি বিয়লি আপুনি এক শুভ সংকেত পাব আৰু আপোনালোকৰ শক্তি আৰু সময়ৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ আজি যত্ন কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। বিশেষ কোনোবা এজনক আজি লগ পোৱাৰ ফলত আপোনালোকে আজি ইতিবাচকতা অনুভৱ কৰিব। আত্মীয় বা বন্ধু বান্ধৱীৰ আগমনে আজি ঘৰলৈ আপোনাৰ এক আনন্দময় পৰিৱেশৰো সৃষ্টি কৰিব আৰু আপুনি সুখী অনুভৱ কৰিব পাৰিব। এই সময়ত বিনিয়োগ আৰু আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে অনুকূল সময়। গতিকে এই দিশত আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক। সকলো দায়িত্ব লোৱাৰ পৰিৱৰ্তে সেইবোৰ আপোনালোকে ভাগ বতৰা কৰি ল'বলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে কামবোৰ কৰোঁতে অতি সোনকালে কৰিব পাৰিব আৰু কামবোৰ কৰি আপোনালোকে মানসিক শান্তিও পাব। আজি আপুনি অতিৰিক্ত কামত ব্যস্ত থকাৰ ফলত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ আধৰুৱা হৈ থাকিব পাৰে। গতিকে ধ্যান দিব যাতে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ আগতীয়াকৈ হৈ যায়।
সন্তানৰ সমস্যাবোৰ শান্তভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। অধৈৰ্য হোৱাটোৱে আপোনাৰ বাবে ভাল নহ'ব আৰু সন্তানসকলৰ বাবেও ভাল নহ'ব। গতিকে সন্তানৰ সৈতে ভালদৰে আপোনালোকে মনোনিৱেশ কৰক, তেওঁলোকক ভাল ব্যৱহাৰ কৰি তেওঁলোকক সঠিক দিশত আনিবলৈ চেষ্টা কৰক। ব্যৱসায়িক বিনিয়োগ কৰাৰ বাবে সময় অনুকূল হৈ আছে, গতিকে আপোনালোকে আজি বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িবলৈ যত্ন কৰক আৰু আপোনাৰ সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ আজি যত্ন কৰিব লাগিব, কাৰণ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সম্প্ৰসাৰণৰ বাবেও বহু ভাল সুবিধা আৰু সুযোগ আহিছে। গতিকে এইখিনি সময়খিনি আপোনালোকে ভালদৰে কটাবলৈ যত্ন কৰক। নিয়োজিত লোকসকলৰ কাম কাজবোৰ আজি কাৰো আগত প্ৰকাশ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কামত বাধাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়খিনি আপোনালোকে আপোনাৰ বিষয়াসকলৰ কথা মতে কৰিবলৈ সকলোবোৰ কাম যত্ন কৰক। ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত আজি কিছু বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সুসংগঠিত হ'ব লাগিব আৰু লগতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিবলৈ সদায় যত্ন কৰিব, যাতে ঘৰখন আপোনালোকৰ সুন্দৰ হৈ থাকে। যুৱক যুৱতীসকলৰ প্ৰেমৰ সম্পৰ্কত আজি সুযোগৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গতিকে যুৱক যুৱতীসকলে আজি প্ৰেমৰ সম্পৰ্কত ভালদৰে মনোনিৱেশ কৰিলে তেওঁলোকৰ বাবে ভাল ফল আহিব আৰু লগতে আপোনালোকে আজি যদি বিশ্বাস ৰাখে তেনেহ'লে সম্পৰ্কত ইতিবাচকতাও দেখিব। ক্লান্তিৰ ফলত আজি আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে, গতিকে কামৰ লগতে সঠিক জিৰণি ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফলাফল দেখিব আৰু লগতে ভাল স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে খাদ্যাভ্যাস সুসংগঠিত কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ অক্লান্ত চেষ্টা আৰু প্ৰচেষ্টাই বাকী থকা কামৰ সমাধান পাব আৰু আপোনাৰ ভাগৰ আৰু ব্যস্ততাৰ পৰাও আপুনি কিছু সকাহ অনুভৱ কৰিব। বৰ্তমান সময়ত আপুনি নিজৰ সামৰ্থ্য নিখুঁত কৰাৰ এক উত্তম সময় আৰু আপুনি সম্পত্তি অধিগ্ৰহণ কৰাৰ পৰিকল্পনা আজি কৰিব পাৰে, যিটো ভৱিষ্যতে উপকাৰী বুলিও প্ৰমাণিত হ'ব। যিকোনো প্ৰচেষ্টা আৰম্ভ কৰাৰ বাবে এইটো এটা উৎকৃষ্ট সময়, গতিকে আপোনালোকে চেষ্টা আৰম্ভ কৰিলে বৰ্তমান সময়ত ভাল ফলাফল পাব। সময়ৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে দ্ৰুত সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক আজি, কাৰণ আজি আপোনালোকৰ সিদ্ধান্তবোৰ ল'বলৈ কিছু খেলি মেলিৰো সৃষ্টি হ'ব পাৰে। কোনো ধৰণৰ অবৈধ কামত লিপ্ত হোৱাৰ পৰা আজি বিৰত থাকিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সুনাম কলংকিত হ'ব পাৰে। কোনো আৰ্থিক বিষয় যদি বাহিৰা মানুহৰ লগত আলোচনা কৰে তেনেহ'লে সাৱধান হ'ব, নহ'লে তেওঁলোকে আপোনাক প্ৰতাৰিত কৰিব পাৰে। চলি থকা ব্যৱসায়িক সমস্যা সমাধানৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। এই সময়ছোৱাত আপুনি যথেষ্ট প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে, গতিকে আপোনাৰ কামৰ মান উন্নত কৰিবলৈ চেষ্টা কৰক আৰু মানুহক লগ পাওঁতে কিছু সাৱধানতা অৱলম্বন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে আৰু নিয়াৰিকৈ চলাই নিবলৈ সক্ষম হ'ব। আৰু যদি সম্প্ৰসাৰণৰ লগত জড়িত কিবা যদি আপোনালোকে পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকৰ কৰ্মচাৰীসকলকো নিশ্চয়ভাৱে জড়িত কৰিবলৈ চেষ্টা কৰিব, কাৰণ তেওঁলোকৰ দ্বাৰা আপুনি আজি ভাল ফলাফল দেখিব। ঘৰত আজি আপোনালোকৰ সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু পৰিয়ালৰ কোনো অবিবাহিত সদস্যই আজি উপযুক্ত বিবাহৰ প্ৰস্তাৱো লাভ কৰিব। ইয়াৰ ফলত আপোনালোকে ঘৰত এক ইতিবাচক সম্পৰ্ক গঢ় লৈ উঠিব আৰু সকলোৱে সুখী অনুভৱ কৰিব। ঘৰৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু আলোচনাৰ মাধ্যমেৰে আপোনাৰ ঘৰুৱা কিছুমান সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা চলাব লাগিব, তেতিয়াহে আপোনালোকৰ ঘৰখন ইতিবাচক হ'ব। আৰু কোনো কাৰণতে আপোনালোকৰ ঘৰত যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। সেইবাবে আপোনালোকৰ যিসকল ঘৰৰ জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ কথা মতে কামবোৰ কৰিবলৈ যত্ন কৰিব। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ বাবে শান্তি আহিব আৰু আপোনালোকেও ঘৰত সময় কটাই সুখ শান্তি অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছু বাধা অহাৰ সম্ভাৱনা আছে, কিন্তু ইয়াৰ ফলত আপোনালোকৰ কিছু মানসিক অশান্তিও থাকিব। গতিকে আপোনালোকে আজি আপোনাৰ যি সংগী তেওঁৰ সৈতে সৎ হৈ চলিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে ভাল সম্পৰ্ক গঢ় লৈ তুলিব পাৰিব আৰু সম্পৰ্কত ঘনিষ্ঠতাও দেখিব। বিপদজনক কামৰ পৰা আজি আপুনি দূৰত্ব বজাই ৰাখক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যজনিত কিছু সমস্যাই দেখা দিব পাৰে। গতিকে সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰক আৰু লগতে ইতিবাচক মনোভাৱ ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুসংগঠিত হৈ থাকিব পাৰিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল ফলাফল পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ এটা সমস্যা সমাধান হ'বলৈ ওলাইছে, গতিকে ইতিবাচক দৃষ্টিভংগী বজাই ৰাখিলে পৰিস্থিতি স্বয়ংক্ৰিয়ভাৱে স্বাভাৱিক হৈ পৰিব আৰু সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰতো আজি আপুনি মনোনিৱেশ কৰি থাকিব লাগিব। তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি আজি গুৰুত্ব দিলেহে তেওঁলোকে ভাল ফলাফল পাব। এটা বিষয়ৰ সন্দৰ্ভত চলি থকা যিবোৰ সমস্যা আছিলে সেইবোৰ আজি সমাধান পোৱা দেখা গৈছে, গতিকে ইয়াৰ ফলত আপুনি উৎসাহিত অনুভৱ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত কিছু বিসংগতি হোৱাৰ সম্ভাৱনা আছে, গতিকে কঠোৰ কথা আৰু
ইগৰ সংঘৰ্ষৰ বাবে কাজিয়া যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু অতিৰিক্ত সাৱধানতা আজি বজাই ৰাখিব লাগিব। চলি থকা কিছুমান কামত আজি বাধা আহিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব আৰু খৰচ কৰাৰ সময়ত আপুনি বাজেটৰ কথা নিশ্চয়কৈ মনত ৰাখিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক সমস্যা কোনো দেখা নিদিয়ে। আপোনাৰ ব্যৱসায়িক পদ্ধতি আৰু কাৰ্যকলাপ আজি কাৰো সৈতে শ্বেয়াৰ নকৰিব, নহ'লে ইয়াৰ ফলত আপুনি পিছত লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। বিপণন সম্পৰ্কীয় কামবোৰ পিছুৱাই দিয়ক আৰু কৰ্মক্ষেত্ৰত উপস্থিতি বজাই ৰাখক। যদি আপুনি অংশীদাৰিত্ব পৰিকল্পনা কৰিছে তেনেহ'লে এতিয়াই অধিক ভালদৰে চিন্তা কৰিবলৈ চেষ্টা কৰক আৰু সেইমতে আগবাঢ়ি গ'লে আপুনি এই ক্ষেত্ৰতো ভাল ফলাফল পাব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু আপোনালোকে আজি সকলোৱে ভালদৰে যদি ঘৰুৱা ক্ষেত্ৰত আস্থা ৰাখে আৰু প্ৰেম বজাই ৰাখে তেনেহ'লে ঘৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব আৰু আপোনালোকে সকলোৱে মিলিত হৈ আগবাঢ়ি গ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যাৰো সমাধান পোৱা দেখা যাব। গতিকে বৰ্তমান পৰিস্থিতিবোৰ আপুনি ভালদৰে চম্ভালিবলৈ যত্ন কৰক। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ কথা মতে আৰু পৰামৰ্শ অনুসৰি কাম কাজবোৰ ৰাখিবলৈ যত্ন কৰক, যাতে আপোনালোকে সুসংগঠিত হৈ থাকিব পাৰে। প্ৰেমৰ সম্পৰ্কটো আজি প্ৰবল ভাৱ গঢ়ি তুলিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ইজনে সিজনৰ প্ৰতি ভাল পোৱা বৃদ্ধি পাব আৰু আপোনালোকে ইতিবাচকতা অনুভৱ কৰিব। বৰ্তমানৰ নেতিবাচক পৰিস্থিতিৰ বাবে আপোনালোকে অসাৱধানতা অৱলম্বন নকৰিব। স্বাস্থ্যত অলপ দুৰ্বলতা থাকিব পাৰে, কিন্তু আপোনালোকে যদি সঠিক ব্যৱস্থা ৰাখে, খাদ্যাভ্যাস সুসংগঠিত ৰাখে তেনেহ'লে অতি সোনকালে সুস্থ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ প্ৰচেষ্টাই দৈনন্দিন কামত কিছু সতেজতা আনিব। আপুনি উৎকৃষ্ট যোগাযোগ আজি স্থাপন কৰিব পাৰিব, যাৰ ফলত আপুনি আজি সুখী অনুভৱ কৰিব। ঘৰতে আজি আপোনাৰ অতিথিৰ আগমনৰ লগে লগে তেওঁলোকৰ সৈতে মনোৰঞ্জনত আপুনি আজি সুখদায়ক সময় কটাব পাৰিব। ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনাৰ সম্বন্ধ ভাল হোৱা পৰিলক্ষিত হ'ব। আজি আপোনালোকৰ ডাঙৰ বিনিয়োগ কৰাৰ সময় ভাল, গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। কিছুমান বিৰোধীয়ে আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিবলৈ খুজিব পাৰে, কিন্তু সিহঁতৰ ওপৰত আপুনি কোনো ধৰণৰ যাতে প্ৰভাৱ বিস্তাৰ আপোনাৰ ওপৰত কৰিব নিদিব তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপৰ প্ৰতি আপুনি লক্ষ্য ৰাখি চলিব। এনে কৰিলে আপোনাৰ ওপৰত কোনো ধৰণৰ ক্ষতি নহয়। বন্ধুৰ সৈতে আপোনাৰ আজি হঠকাৰী মনোভাৱে আপোনাৰ অশান্তি সৃষ্টি কৰিব, গতিকে ধৈৰ্য আৰু সংযমতা বজাই ৰাখক আৰু তেওঁলোকৰ সৈতে কিছু সময় কটাই আপুনি আজি মানসিকভাৱে সুখী অনুভৱ কৰিব। যন্ত্ৰপাতি আৰু অন্যান্য আনুষংগিক কামৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক অৱস্থাত থাকিব। পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিলে আজি আপোনালোকৰ বাবে ভাল ফল দেখুৱাব। কৰ্মক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ মাজত যিমান সমস্যা আছিলে সেইবোৰ আজি সমাধান কৰি ল'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু আপোনালোক আগুৱাই যাবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ বোজা বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ সহকৰ্মীৰ সৈতে যদি কামৰ ভাগ বতৰা কৰি লয় তেনেহ'লে অতি সোনকালে তেওঁলোকে কামবোৰ সম্পূৰ্ণ কৰাত সহায় পাব আৰু তেওঁলোকে ইতিবাচকতা অনুভৱ কৰিব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে জড়িত হৈ আপোনালোকে নতুন কিবা এটা কৰাৰ যদি প্ৰচেষ্টা কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু আপোনালোকৰ নিজৰ কেৰিয়াৰত যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। বিবাহিত জীৱনতো সম্প্ৰীতি বজাই ৰখাৰ আজি ভাল দিন, গতিকে আপোনালোকে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিবলৈ যত্ন কৰিব আৰু আপোনালোকৰ যিসকল ঘৰৰ সদস্য আছে তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে মিলাপ্ৰীতি ভাৱ ৰাখিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব সকলোৰে সৈতে আৰু মানসিক শান্তিও লাভ কৰিব। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপুনি ভালদৰে আজি মনোভাৱ ৰাখিলে তেওঁলোকে আজি আপোনাক আশীৰ্বাদ দিব আৰু তেওঁলোকৰ সৈতে হোৱা আপোনালোকৰ ইতিবাচক আলোচনাই আপোনাৰ বিভিন্ন ধৰণৰ সমস্যাও নাইকিয়া কৰিব। বৰ্তমান ইতিবাচক পৰিৱেশৰ বাবে আপুনি গাফিলতি পৰিহাৰ কৰি চলিব। অনুশাসিত ৰুটিন বজাই ৰাখিবলৈ সদায় চেষ্টা কৰিব, তেতিয়াহে আপুনি সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু আপোনালোকে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব, যাতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফলাফল পায়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি সৃষ্টিশীল কামত নিয়োজিত হৈ সময় কটোৱাটোৱে আপোনাক আজি ইতিবাচকতা অনুভৱ কৰাব। বন্ধুৰ পৰা আজি আপুনি কিছুমান আচৰিত ধৰণৰ খবৰ পাই আপুনি আজি সুখী অনুভৱ কৰিব। কোনো সমস্যাৰ সন্মুখীন হ'লে আজি আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপুনি সফল হোৱা পৰিলক্ষিত হ'ব। ধৰ্মীয় কাম কাজতো আজি অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰক, ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব। অত্যাধিক কামৰ বোজাই আজি আপোনাক ক্লান্ত কৰি তুলিব পাৰে, গতিকে আপুনি আজি কামবোৰ ভাগ বতৰা কৰিবলৈ যত্ন কৰক আৰু বিশেষকৈ আপোনাৰ যিসকল পৰিয়ালৰ লোক আছে তেওঁলোকৰ পৰা আপুনি এই বিষয়ে সহায় ল'বলৈ চেষ্টা কৰক।
আজি আপুনি খং আৰু আৱেগিকতাৰ দৰে নেতিবাচক অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক, কাৰণ অতিমাত্ৰা আত্মবিশ্বাসে বা অতিমাত্ৰা আৱেগিকতাই আপোনাৰ ক্ষতি কৰিব পাৰে। নিজৰ অসাৱধানতাৰ বাবে আজি যুৱক যুৱতীসকলে নিজে বিপদত পৰিব পাৰে। সেইবাবে আজি আপোনালোকে সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰক আৰু নিজৰ কামবোৰ পৰিকল্পনা স্বৰূপে কৰিবলৈ যত্ন কৰক। কিছুমান প্ৰভাৱশালী ব্যৱসায়ীৰ সৈতে আজি মত বিনিময় কৰাৰ আজি সুযোগ পোৱাৰ ফলত আপোনালোকে আজি বহুত তথ্য লাভ কৰিব তেওঁলোকৰ পৰা, আৰু ইয়াৰ ফলত আপোনালোকে নিশ্চয়কৈ নিজৰ কামবোৰো সুসংগঠিত কৰাত সহায় পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহায়ত আপুনি কিছুমান লক্ষ্যত উপনীত হ'ব পাৰিব। আপুনি হয়তো অফিচিয়েল ভ্ৰমণলৈও যাব লগা হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকে নিজৰ কিছুমান উন্নতিও দেখা পাব। গধুৰ কামৰ বোজাৰ বাবে আজি পৰিয়ালৰ বাবে বেছি সময় দিব নোৱাৰিব, কিন্তু পৰিয়ালৰ লোকে আপোনাক আজি বহু পৰিমাণে সহায় কৰিব আৰু সহযোগিতাও ৰাখিব। যুৱক যুৱতীসকলে আজি বন্ধুত্বৰ সম্পৰ্ক প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পোৱাৰ সম্ভাৱনা থাকিব। পেটৰ বিষৰ সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে আপোনালোকে আজি বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ হ'লে আপোনালোকে সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰক, আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি পাৰিবাৰিক কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে, যিটো আপোনাৰ বাবে ইতিবাচক হ'ব, আৰু ঘৰতে আজি শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। বিশেষ ব্যক্তিক আজি লগ পোৱাৰ সুযোগ পাব, আৰু আপুনি আজি সমাজ সম্পৰ্কীয় কামত আজি সক্ৰিয়তাৰে অংশগ্ৰহণ কৰাৰো সুবিধা পাব। সম্পৰ্কত কিছু মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকৰ ওচৰ চুবুৰীয়াৰ সৈতে কোনো ধৰণৰ তৰ্ক বিতৰ্ক নকৰিব। শান্তিৰে সকলো সমস্যা কটাবলৈ চেষ্টা কৰিব, আৰু বিপদজনক যিবোৰ কাম আছে সেইবোৰ আপোনালোকে এৰাই চলক, কিয়নো ইয়াৰ ফলত আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা বেছি থাকিব। আপোনাৰ পেছাদাৰী কাম কাজত অধিক মনোযোগ দিবলৈ আজি চেষ্টা কৰক। নতুন নতুন পদক্ষেপৰ ওপৰত কাম কৰিব লগাও হ'ব পাৰে। আজি আপোনাৰ কাৰ্যকলাপৰ ওপৰত আপোনাৰ ভিত্তি কৰি আজি আপোনাৰ কামবোৰ সুসংগঠিত হোৱা পৰিলক্ষিত হ'ব, আৰু আপুনি ইয়াৰ পৰা ভাল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কাৰ্যালয়ৰ যিসকল সহকৰ্মী আছে তেওঁলোকৰ সৈতে সঠিক সমন্বয় বজাই ৰাখিবলৈ আজি যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে গুৰুত্বপূৰ্ণ কামবোৰ ভালদৰে কৰিবলৈ সক্ষম হ'ব। পত্নীৰ মাজত আজি সম্প্ৰীতিৰ অভাৱৰ ফলত ঘৰত অশান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে আৱেগিক ঘনিষ্ঠতা বজাই ৰাখিবলৈ চেষ্টা কৰক, আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক সদায় বজাই ৰাখিব, আৰু নিজেও সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ যাতে অশান্তিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিলে আপোনালোকৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ কিছু অৱহেলা হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে সুসংগঠিত হৈ চলিবলৈ চেষ্টা কৰিব। ইজনে সিজনৰ সৈতে যদি বিশ্বাস বজাই ৰাখে আৰু সৎ হৈ চলে, তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। খাদ্যাভ্যাস আজি অৱহেলা কৰিলে আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ দৈনন্দিন ৰুটিন আৰু কৰ্ম প্ৰবাহত প্ৰভাৱ পৰিব, গতিকে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকৰ সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ব্যক্তিগত জীৱনৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে এইটো এটা অনুকূল সময়, গতিকে আপোনাৰ দক্ষতা আৰু ক্ষমতাক আজি স্বীকৃতি দিয়া হ'ব, গতিকে আপুনি চেষ্টা কৰক। আৰু এইটো এটা উপকাৰী সময়, গতিকে আপুনি বিশেষ কিছুমান সুযোগ পোৱাৰ সম্ভাৱনা আছে, গতিকে সেই সুযোগমতে আপুনি কামবোৰ কৰি যাব। আপোনাৰ সন্তানৰ কৃতিত্বক লৈ আজি আপুনি গৌৰৱ অনুভৱ কৰিব, আৰু সন্তানক আপুনি ভাল পথ দেখুওৱাটো আপোনাৰ কৰ্তব্য হ'ব। দ্ৰুত সফলতাৰ সন্ধানত আজি অবৈধ কামত একেবাৰে লিপ্ত নহ'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে লোকচান হোৱাৰ সম্ভাৱনা থাকিব, আৰু সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি আজি যত্ন কৰিব। আনৰ কামত আপুনি একেবাৰে আজি হস্তক্ষেপ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ সন্মান হেৰুৱাব পাৰে, আৰু আপোনাৰ নিজৰ কামৰ কোনো কাগজ পত্ৰবোৰ ভালদৰে নপঢ়াকৈ ক'তো চহী নকৰিব, নহ'লে ইয়াৰ ফলত আপুনি পিছলৈ অনুশোচনা কৰিব লগাও হ'ব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ সকলো দায়িত্ব নিজৰ তত্ত্বাৱধানত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ লাভজনক অৱস্থাত থাকিব। বিত্তীয় লেনদেনত আজি আপোনাৰ লাভজনক অৱস্থা দেখা গৈছে, গতিকে আপোনালোকৰ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। মহিলাসকলে আজি অনুকূল ফলাফল পাব তেওঁলোকৰ কেৰিয়াৰত, গতিকে তেওঁলোকৰ আৰু অধিক ইতিবাচক হৈ থাকিবলৈ আজি যত্ন কৰাটো ভাল হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ কাৰ্যালয়ত কাৰো সৈতে আজি বাদ বিবাদত জড়িত নহ'ব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নিজৰ কিছু প্ৰভাৱ পৰিব আপোনালোকৰ সন্মানত, গতিকে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে সকলোৰে সৈতে আপুনি ইতিবাচক মনোভাৱ ৰাখিব পাৰে আৰু সকলোৰে সৈতে আপুনি আগুৱাই যাবলৈ সক্ষম হয়। কিছুদিন ধৰি চলি থকা যিবোৰ ঘৰুৱা সমস্যা সেইবোৰ আজি সমাধান পোৱা দেখা যাব, আৰু আজি ঘৰতে আপোনালোকৰ উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব, যাৰ ফলত সকলোৱে সকাহ অনুভৱ কৰিব পাৰিব।
গুৰুত্বপূৰ্ণ তথ্য আজি লাভ কৰিলে আপোনালোকৰ আজি প্ৰেমৰ সম্পৰ্কটো এক ভাল সম্পৰ্কৰ সৃষ্টি হ'ব আৰু আপোনালোকে মধুৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব। অত্যাধিক কামৰ বোজাৰ ফলত আপোনালোকে আজি ক্লান্তি আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে সঠিকভাৱে জিৰণি লওক আৰু সুষম খাদ্য বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ কিছুমান কাম সম্পূৰ্ণ হ'ব, যিয়ে আপোনালোকৰ সৃষ্টিশীলতাক প্ৰদৰ্শন কৰিব। সংবাদ মাধ্যম আৰু অনলাইন কাম কাজৰ প্ৰতিও মনোযোগ দিয়ক। ইয়াৰ ফলত আপোনালোকৰ নিজৰ উন্নতিও দেখিব। ঘৰৰ দায়িত্বৰ ৰক্ষণাবেক্ষণত সময় কটালে আজি আপুনি সুখী অনুভৱ কৰিব পাৰিব, গতিকে আপুনি ঘৰৰ দায়িত্বসমূহ কৰোঁতে আপোনাৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ পৰা বিচাৰ বিবেচনা কৰিহে আগবাঢ়িব। সম্প্ৰসাৰণৰ পৰিকল্পনাত আজি আপুনি কাম কৰিবলৈ সময়খিনি ভাল, গতিকে আপোনালোকে যদি এই ক্ষেত্ৰত কিবা পৰিকল্পনা কৰিছে তেনেহ'লে আগবাঢ়িব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত কিছুমান আপোনালোকৰ ভাল সুযোগৰ সৃষ্টি হ'ব, গতিকে সেইবোৰৰ সদ্ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা যাব। আৰু কোনো কাৰণতে আপুনি আজি কোনো বিষয়ত গাফিলতি নকৰিব, নহ'লে ইয়াৰ ফলত নিজৰে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ভাড়াৰ বিষয়ত কিছুমান বিবাদৰ সৃষ্টি হ'ব পাৰে, গতিকে কোমল আৰু সহজ সৰল আচৰণ বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে নিজৰ ক্ষেত্ৰত ইতিবাচক ফলাফল দেখিব। ব্যৱসায়ীসকলৰ সৈতে আজি আপোনালোকে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। আলোচনাৰ জৰিয়তে সকলোবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। যদি আপোনাৰ কোনো ব্যৱসায় সম্পূৰ্ণ পৰিকল্পনা আছে তেনেহ'লে তৎক্ষণাত কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। আৰু ব্যৱসায়িক যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে বজাই ৰাখক। তাৰ ফলত আপোনালোকে ব্যৱসায়িকভাৱে আগবাঢ়িবলৈ চেষ্টা কৰাটোৱে আপোনালোকৰ সুযোগ সুবিধাও প্ৰদান কৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ প্ৰফাইলৰ সৈতে জড়িত কিছুমান উল্লেখযোগ্য কৃতিত্বৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। ইয়ে তেওঁলোকৰ আগবঢ়াই লৈ যোৱাত সহায়ো কৰিব। ঘনিষ্ঠ আত্মীয় বন্ধু বান্ধৱীক আজি লগ পালে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ঘৰতে আপোনালোকে আনন্দ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীয়ে আজি আপোনালোকক ইতিবাচক ফলাফল দিব আৰু আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়ি গ'লে আপোনালোকৰ কামবোৰো সুসংগঠিত হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। সকলো কামৰ মাজত স্বাস্থ্যৰ প্ৰতি আজি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন নহ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে। গতিকে প্ৰদূষিত আৰু জনবহুল ঠাইৰ পৰিহাৰ কৰক। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে অনুশাসিত ৰুটিন ৰাখিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি অতি উল্লাসিত আৰু শক্তিশালী অনুভৱ কৰিব। আপুনি যি কামত আজি মন দিব সেয়া আপুনি সম্পূৰ্ণ নকৰাকৈ নিজৰ কোনো ধৰণৰ জিৰণি নল'ব। আপুনি ইয়াৰ ফলত আপোনাৰ যিবোৰ কাম কাজ আছে সেইবোৰ সুসংগঠিত কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাবোৰ পূৰণৰ বাবে সময় কটাওক। ইয়াৰ ফলত আপোনালোকে দেখিব যে পৰিয়ালত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজনৈতিক সংযোগৰ পৰা আজি আপুনি কিছু লাভৱান হোৱাৰো সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। এটা নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰিবলৈ আজি চেষ্টা কৰক, নহ'লে ইয়াৰ ফলত আপোনাৰ কৃতিত্ব হেৰাব পাৰে। অহংকাৰৰ প্ৰতি আজি আপোনালোকে সচেতন হওক। অতি আত্মবিশ্বাসৰ দৰে পৰিস্থিতিবোৰ ক্ষতিকাৰক হ'ব পাৰে আপোনাৰ, গতিকে এইবোৰৰ পৰা আপোনালোকে আঁতৰি থাকক। কাল্পনিক বিষয়ত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে বাস্তৱক বিশ্বাস কৰক। আনৰ প্ৰভাৱত পৰিলে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ ব্যৱসায়ত বহুতো কৃতিত্বৰ অভিজ্ঞতা লাভ কৰিব। অৱশ্যে নিজৰ সিদ্ধান্তবোৰ অতিমাত্ৰা চিন্তা কৰাৰ পৰা বিৰত ৰাখিব। সম্পত্তি সম্পৰ্কীয় বিষয়বোৰ অতি সাৱধানে চম্ভালিবলৈ আজি চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনো দেখা দিব। কৰ্মস্থলীত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপুনি তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব, কাৰণ তেওঁলোকৰ দ্বাৰা আপুনি আজি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আৰু তেওঁলোকৰ সৈতে আপুনি পৰিকল্পনা যদি কৰে তেনেহ'লে দেখিব যে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ প্ৰয়োজনবোৰ অতি সোনকালে আপোনালোকে আঙুলিয়াই ল'ব পাৰিব আৰু সেইবোৰ পৰিৱৰ্তন কৰিলে লাভৰ গতি ক্ষীপ্ৰ হ'ব। ঘৰত আজি আপুনি সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু আপোনালোকৰ পূৰ্বতে যিবোৰ নেতিবাচক প্ৰভাৱ আছিলে ঘৰত সেইবোৰো আজি নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত সকলো সদস্যৰ সৈতে আপোনালোকে ইতিবাচক দৃষ্টিভংগী ৰাখিবলৈ সক্ষম হ'ব। ভাগৰ আৰু মানসিক চাপৰ পৰা উপশম পাবলৈ হ'লে আপুনি মনোৰঞ্জনমূলক কিছু অনুষ্ঠানৰ সৈতে পৰিয়ালৰ সৈতে কটাবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ বাবে ভাল ফলাফল দিব আৰু ভাল সংকেত কঢ়িয়াই আনিব।
শৰীৰৰ বিষ আৰু ক্লান্তিৰ দৰে সমস্যা আজি স্থায়ী হৈ থাকিব পাৰে, গতিকে ব্যায়ামৰ প্ৰতি ভালদৰে মন দিয়ক আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে মানসিক শান্তিৰ বাবে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব। মানসিক অৱস্থা ভাল হৈ থাকিলে আপোনালোকে শাৰীৰিক ক্ষেত্ৰতো কিবা ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনালোকৰ ভাল হৈ আছে। অতীতৰ ভুলৰ পৰা শিকি আপুনি অধিক দক্ষতাৰে কাম কৰিবলৈ আজি সক্ষম হ'ব। ইয়াৰ ফলত আপুনি গোটেই দিনটো ইতিবাচকতা আৰু সতেজতা অনুভৱ কৰিব। ৰাজনীতিৰ লগত জড়িত লোকৰ সৈতে আপোনাৰ সংযোগ আজিও মজবুত হ'ব। এই সময় আপুনি মানসিক শান্তি কঢ়িয়াই অনাৰ সময় হ'ব, গতিকে কোনো ক্ষেত্ৰতে আপুনি মানসিক চাপ নল'ব। আপুনি ইতিবাচক হৈ আগবাঢ়ি গ'লে সকলো কাম আপোনাৰ সফলতাপূৰ্ণ হ'ব। যুৱক যুৱতীসকলে আজি বিশেষভাৱে সচেতন হ'ব লাগিব যাতে কোনো ধৰণৰ সংঘাত বা বিচলিতাই তেওঁলোকক বাধাৰ সৃষ্টি নকৰে বা মনোনিৱেশ কৰা তেওঁলোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে। আপোনাৰ মনোবল আজি শক্তিশালী কৰি ৰাখক। অসাৱধানতাৰ ফলত আপোনালোকৰ বিপদজনক পৰিণতি হ'ব পাৰে, গতিকে বিনিয়োগ সম্পৰ্কীয় কামবোৰ পিছুৱাই দিয়াটো আজিৰ বাবে আপোনাৰ বুদ্ধিমানৰ কাম হ'ব। গতিকে কোনো ক্ষেত্ৰতে আজি আপোনালোকে অসাৱধানতা অৱলম্বন নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কিছু সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। আজি আপুনি কৰ্মক্ষেত্ৰত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগো পাব, গতিকে আপোনালোকে সামৰ্থ্য অনুসৰি কামবোৰ কৰিবলৈ যত্ন কৰিব। আনকি বিপণন সম্পৰ্কীয় কামৰ বাবে আপুনি কিছু বিশদ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে, গতিকে পে'মেণ্ট লাভ কৰাত আজি কিছু পলম হোৱাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা কিছু সামান্য হৈ থাকিব, কিন্তু ধৈৰ্য আৰু সংযমতা বজাই ৰাখি চলক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। আপোনজনৰ সৈতে আজি আপুনি সাক্ষাৎ কৰিলে সকলোৰে সৈতে আনন্দৰ সৃষ্টি হ'ব আৰু ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতে সন্মান বজাই ৰাখি চলিব। তেতিয়া দেখিব যে আপোনালোকৰ সকলো ক্ষেত্ৰতে ভাল প্ৰভাৱ দেখিছে আৰু ঘৰৰ যিবোৰ ইতিবাচক পৰিৱৰ্তন কৰিবলৈ গৈ আছে সেইবোৰ আপোনালোকে সকলোৰে মতামত গ্ৰহণ কৰি তাৰপিছত কৰিব। তেতিয়া দেখিব ঘৰত সুখ শান্তিয়ে বিৰাজ কৰিছে আৰু ঘৰৰ ক্ষেত্ৰত সকলো সময়তে আপোনালোকে ইতিবাচক দৃষ্টিভংগী ৰাখিব। বাহিৰা মানুহক কোনো কাৰণতে হস্তক্ষেপ কৰিব নিদিব, নহ'লে বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো বেয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে ইতিবাচকভাৱে আগবাঢ়িবলৈ সক্ষম হ'ব। ইয়াৰ ফলত সকলো সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতি ভাৱো ৰাখিব পাৰিব আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আজি পৰিয়ালত অৱগত কৰিলে পৰিয়ালৰ লোকেও সুখী অনুভৱ কৰিব। কামৰ লগতে আজি স্বাস্থ্যৰ প্ৰতিও আজি যত্ন ল'বলৈ চেষ্টা কৰক। সংঘটিত হৈ থাকিলে আপুনি সুস্থ আৰু উল্লাসিত হৈ থাকিব, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো কাৰণতে যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু কিবা এটা যদি প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে সুসংগঠিত হৈ কামবোৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সতেজতাও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে জড়িত কিছু শুভ কাম সম্পন্ন হ'ব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু কৃপাত আপোনাৰ চিন্তাধাৰাও ইতিবাচকভাৱে সলনি হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে কোনো আত্মীয়ৰ ওচৰলৈ যোৱাৰ পৰিকল্পনা কৰিলে আজি আপোনালোকৰ বাবে সুখী অনুভৱ কৰাৰ সময় হ'ব। চৰকাৰী যিকোনো সমস্যা আজি শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ অতি শীঘ্ৰে কামবোৰো সম্পন্ন হ'ব। আজি আপুনি ব্যৱহাৰিক হ'বলৈ যত্ন কৰক। আৱেগিকভাৱে লোৱা সিদ্ধান্তবোৰ আজি আপোনাৰ ভুল বুলি প্ৰমাণিত হ'ব পাৰে। কাৰো ওপৰত বেছি আজি বিশ্বাস নাৰাখিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আয়ৰ লগতে খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব। নিজৰ কৃতিত্বৰ বিষয়ে আনৰ আগত বেছিকৈ গৌৰৱ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ সামৰ্থ্যৰ জৰিয়তে আজি আপুনি আপোনাৰ ব্যৱসায়ত উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰিব আৰু ব্যৱসায়িক বিষয়বোৰ কাৰো আগত আজি শ্বেয়াৰো নকৰিব, নহ'লে ব্যৱসায়িক দিশত কিছু নেতিবাচক প্ৰভাৱ থাকিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি সহকৰ্মীৰ সৈতে ভাল সমন্বয় বজাই ৰাখিলে আপোনালোকৰ শৃংখলা উন্নত হ'ব আৰু অফিচতো শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। গতিকে সকলোৰে সৈতে ভাল সম্পৰ্ক সদায় বজাই ৰাখিবলৈ চেষ্টা কৰিব যাতে আপোনালোকে উন্নত ফলাফল পায় আৰু ভৱিষ্যতেও তেওঁলোকৰ পৰা সহায় সহযোগিতা লাভ কৰি থাকে। ঘৰত সুখ আৰু সুষম পৰিৱেশ থাকিব। প্ৰেমৰ বাবে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত আপোচ কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। আৰু ঘৰৰ ক্ষেত্ৰত আপোনালোকে আজি বয়োজ্যেষ্ঠসকলৰ সৈতে কিছু আলোচনাত আজি জড়িত হ'ব লগা হ'ব পাৰে আৰু আপোনালোকৰ মতামতো গুৰুত্বপূৰ্ণ হ'ব। গতিকে ঘৰৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক যাতে ঘৰখন আপোনালোকৰ ভাল হৈ থাকে, সকলোৰে সৈতে ভাল সম্পৰ্ক স্থাপন কৰিব পাৰে, যাতে আপোনালোকে সকলো সদস্যৰ সৈতে ইতিবাচক মনোভাৱ ৰাখিব পাৰে আৰু সকলোৱে যাতে আপোনাকো শলাগিব পাৰে। গতিকে এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল থাকিব।
আপোনাৰ নিজৰ অসাৱধানতাই আজি স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে ব্যায়াম যোগাসন আদিৰ বাবে কিছু সময় উলিয়াই ল'ব, যাতে আপোনালোকৰ ভাল স্বাস্থ্য বজাই ৰাখিব পাৰে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাৰ উপৰিও আপোনালোকে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব, যাতে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।